গুড মৰ্ণিং সকলোলৈ মোৰ চেনেলৰ ফালৰ পৰা নমস্কাৰ। আজি ৰাতিপুৱা 9টা বাজিছে। এতিয়া মই ঘৰৰ পৰা ওলাই মেলি ককা ঘৰলৈ আহি আছোঁ। ককা ঘৰত আজি আই সকাম পাতিছে। এয়া ভণ্টিজনী ফুলৰ মালা গাঁঠি আছে। এয়া সৰু ভণ্টি দুজনীয়ে মিলি ফুলৰ মালা গাঁঠি আছে। মই ভিডিঅ' কৰাৰ কাৰণে লাজ পাইছে। আৰু এয়া ঘৰৰ ভিতৰতে পাতিছে সকামটো। ককাই যোগাৰ কৰি আছে। এয়া আইসকল আহিছে। খুব গৰম, শৰাই সজাই আছে। আৰু এয়া নাম ভঙাৰ পাছত এনেকৈ আইৰ শৰাই ভঙাৰ পাছত এই কিবাখিনি পূজাৰ বস্তুখিনি ডলা এখনেদি বিচনী কিবা কিবি বহুত বস্তু থাকে, গম নাপাওঁ। এইখিনি নদীত উটুৱাই দিয়ে। নদীত উটুৱাবলৈ লৈ গৈছে ককাই। তাৰপাছত উটুৱাৰ পাছত মাহ চাউল খোৱা আৰম্ভ হ'ব। এতিয়া এয়া মাহ চাউল সজাই আছে মাহী আৰু মামীয়ে। এয়া ককাই ভিতৰত আইসকলক মাহ চাউল আগবঢ়াইছে। কাৰ কাৰ ঘৰত এনেকুৱা আই সকাম পাতে জনাবচোন। বাহিৰতে সজাই মেলি আৰু বাহিৰা মানুহখিনিক দিব আৰু। ফল মূল আৰু লগতে মাহ চাউল আৰু কেঁচা মিঠৈ আৰু পায়স। এয়া আমি ভিতৰত বহিছোঁ, আইসকলৰ লগত বহা নাই। আৰু ভণ্টি দুজনী প্ৰসাদ দিছে। এয়া আমি বহি আছোঁ ইয়াতে, ভিতৰতে মাহ চাউল লৈছোঁ আৰু। আৰু হঠাতে বাহিৰত দেখিছোঁ একদম হঠাৎ বৰষুণ আহি গৈছে। একেবাৰে খুব ডাঙৰকৈ দিছিলে, ৰ'দ দি আছিলে, হঠাতে বৰষুণ জাক আহিলে। আৰু মোৰ ভিডিঅ' চাই কেনেকুৱা পালে জনাব হা, কমেণ্ট কৰিব সকলোৱে। ৰ'দ দি আছিলে, হঠাতে বৰষুণ জাক আহিলে। মোৰ মিনি ব্লগটো ইমানতে, ধন্যবাদ।